কেন্দ্রের উন্নয়নের জন্য বাড়ানো হয়েছে বিধায়ক তহবিলের টাকা 1 কোটি থেকে বাড়িয়ে করা হয়েছে 1.5 কোটি টাকা এবং আগামী এপ্রিল থেকে টাকার পরিমাণ গিয়ে দাঁড়াবে 2 কোটি টাকায়। সিদ্ধান্ত অসম ক্যাবিনেটের। সাংবাদিক বৈঠকে হিমন্তর বক্তব্য, 2 কোটি টাকার 10% খরচ হবে বিভিন্ন খাতে, বাকিটা থাকবে কেন্দ্রের উন্নয়নের জন্য। আজি আমাৰ কেবিনেটে আমাৰ যিটো MLA LED এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয়, এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল। 5 বছৰ নহয়, 2016 চনৰ পৰাই ইয়াক বঢ়োৱা হোৱা নাছিল। এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে, যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব। অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ, য'ত নেকি স্কুলৰ ফেন এখন লাগে, কৰবাত নামঘৰত তাল এযোৰ লাগে, বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেন্স এখন কিনিব পাৰিব, এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ।